স্করপিও ক্লাসিক S11 2023 মডেল হয় ডিজেল ভেরিয়েন্ট ন ডিজেল ভেরিয়েন্ট এখনৰ গ্ৰে কালাৰত আছে যিহেতু ব্ল্যাক আৰু হোৱাইট ইজিলি পোৱা যায় বাট যদি আপোনালোকে অলপ ইউনিক কালাৰত স্করপিও বিচাৰে মুন্না অটোমোবাইলছত আছে এখন পুৰা অৰিজিনাল পেইণ্টত থকা স্করপিও S11 ক্লাসিক এপ্ৰক্স 32000 কিলোমিটাৰ ৰানিং হৈছে ওকে এখনৰ প্ৰাইস ৰাখিছো আমি 15 লাখ ইনোভা ক্রিস্টা 2.4Z একদম টপ ভেরিয়েন্ট হয় এপ্ৰক্স 1 লাখ কিলোমিটাৰ চলিছে এখনৰ প্ৰাইস ৰাখিছো আমি 13 লাখ 2018 মডেল পেট্রোল ভেরিয়েন্ট VX 1.6 একদম টপ ভেরিয়েন্ট হয় এখন ওকে 2018 টপ ভেরিয়েন্ট হয় এখনৰ প্ৰাইস ৰাখিছো আমি 6 লাখ 30 নমস্কাৰ মই আপোনাক সকলোকে অসম লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগত জনাইছো মই আইছো বৰ্তমান তেজপুৰ আৰু তেজপুৰ আইছো এখন OLX সাৰ্টিফাইড থকা ডিলাৰ হেতু হৈছে মুন্না অটোমোবাইল আৰু মুন্না অটোমোবাইলত বিভিন্ন ধৰণৰ গাড়ী আছে সকলোখিনি ডিটেইলছ দিব চেষ্টা কৰিম তাৰ আগতে আপুনি যদি ইউটিউবত চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেসবুকত চাই আছে পেজটো ফলো কৰি ল'ব লাইক কৰিব শেয়াৰ কৰিব তে আমাৰ লগত আছে সাৰফৰাজ দা নমস্কাৰ নমস্কাৰ ভালে আছে কোন প্ৰথমে গাড়ী ষ্টক আপডেট হৈছে প্ৰায়খিনি হয় ইয়াৰ এড্ৰেছটো আপুনি কৈ দিও এড্ৰেছটো আছে আমাৰ এটো দুলাবাৰী গুটলং NS 715 এখন আপোনাৰ যদি আপুনি পৰুৱা চাইলি ৰোডৰ পৰা আহে এটা আমাৰ ৰাইট সাইডে পৰিব ৰেডিও সেন্টাৰ অপোজিটত আৰু যদি আপুনি নগাঁও ৰোডৰ পৰা আহে বা দুলাবাৰী চাইলি ক্ৰছ কৰি আহে তেতিয়ালে আমাৰ লেফট সাইডে পৰিব ৰেডিও সেন্টাৰ অপোজিটত এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় এক্সচেঞ্জ ৰিফাইনেন্স সব ফেসিলিটি अवेलेबल আছে তাৰপিছত মেইন কথাটো হৈছে ইয়াৰ পৰা গাড়ী লৈ কিবা ওয়াৰেন্টি আপোনাৰ তেনেকা ওয়াৰেন্টি বুলি আমি কোনো মানে লিখিতভাৱে নিদু ওকে বাট আমাৰ ওয়াৰেন্টি থাকে সব গাড়ীত 3 মাহ 6 মাহ ওয়াৰেন্টি থাকে ওকে তে আপোনালোকে গম পাই যে মুন্না অটো ইঞ্জিন গিয়াৰ বক্স যি সকলে মুন্না অটোৰ পৰা গাড়ী লৈছে তেওঁলোকে আপোনালোকে কমেন্টত জনাব কেনেকুৱা পাইছে গাড়ী আৰু আপোনালোকে গম পাই ইয়াৰ পৰা গাড়ী ললে আপোনালোকৰ ভাল কন্ডিশনৰ গাড়ী আপোনালোকে পাই যাব জেনুইন মিটাৰ কম চলা গাড়ী আপোনালোকে ইয়াত পাই যাব তেন্তে আমি বেছি দেৰি নকৰি আমি আৰম্ভ কৰো তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ফেসবুকত চাই পেজটো ফলো কৰিব লাইক কৰিব শেয়াৰ কৰিব তেন্তে আহক আমি গাড়ী ডিটেইলছ আপোনাক প্ৰথমে আমাক ক'ব ক্ৰেটা SX অপচনেল 2018 মডেল হয় এখন 66000 ৰানিং হয় ওকে এখনৰ প্ৰাইস ৰাখিছো আমি 9,30,000 টকা 930 হয় ওকে নেক্সট এখন ক'ব এখন আছে ডিসকভাৰী ৰেন লভাৰ ডিসকভাৰী এখন 2019 মডেল হয় এপ্ৰক্স 40000 ৰানিং কিলোমিটাৰ চলিছে ওকে এখনৰ প্ৰাইস ৰাখিছো আমি 35 লাখ 35 লাখ ওকে নেক্সট এখন ক'ব এখন আছে এল্ট্ৰজ 2021 ৰ গাড়ী হয় এখনৰ প্ৰাইস ৰাখিছো আমি 5,45,000 5,45,000 হয় নেগোশিয়েবল প্ৰাইস কৈছে নেগোশিয়েবল ন এনুৱেল মডেল হয় ঠিক আছে নেক্সট আমাক ক'ব ইনোভা ক্রিস্টা 2.4Z একদম টপ ভেরিয়েন্ট হয় এপ্রক্স 1 লাখ কিলোমিটার চলিছে এখনৰ প্ৰাইস ৰাখিছো আমি 13,50,000 ন around 16 মডেল হয় 16 মডেল একদম টপ ভেরিয়েন্ট হয় নেক্সট ক'ব স্করপিও নেক্সট আছে আমাৰ তাত স্করপিও S8 এমহক ইঞ্জিন হয় এখন অৰুণাচল ৰেজিষ্ট্ৰেচনত আছে গাড়ী ওকে এখনৰ প্ৰাইস ৰাখিছো আমি 9 লাখ টকা অনলি 9 লাখ হয় ফাইনান্স হ'ব এইটো ফাইনান্স अवेलेबल আছে কিমান 3 to 4 লাখ দিলে ল'ব এপ্ৰক্স 3 to 4 লাখৰ আন্ডাৰত ওলাই যাব ঠিক আছে নেক্সট ক'ব আমাক আৰ্টিকা ZXi প্লাস স্মার্ট হাইব্রিড হয় এখন আপোনাৰ অটোমেটিক হয় ফুল মানে একদম টপ মডেল হয় এখনৰ প্ৰাইস ৰাখিছো আমি 11,85,000 নেগোশিয়েবল নেক্সট 5000 রানিং কিলোমিটার চলিছে ওকে নেক্সট নেক্সন 2023 মডেল হয় এখন চলিছে আপোনাৰ 13000 কিলোমিটার এপ্রক্স অনলি 13,000 কিলোমিটার ঠিক আছে ফেসলিপ মডেল হয় নতুন যোনখন মডেল ফেসলিপ মডেল ওলাইছে এখন মডেল হয় এখনৰ প্ৰাইস ৰাখিছো আমি 8,30,000 টকা 830 ওকে নেক্সট ক'ব বোলেৰো BS6 অপচনেল এখনৰ 2021 ৰ গাড়ী হয় এপ্ৰক্স 1 লাখ কিলোমিটাৰ চলিছে এখনৰ প্ৰাইস ৰাখিছো আমি 7,55,000 আৰু 7 লাখ টকাত আপোনালোকে B6 অপচনেল বোলেৰো পাই আছে আমাৰ তাত ঠিক আছে এখন আপোনাৰ 3 লাখ মান দিলে ল'ব 2.5 মান দিলে ওলাই যাব 2 লাখ টকা দিলে মই ওলাই দিব ন নেক্সট ক'ব নেক্সন XZA প্লাস এখন একদম টপ ভেরিয়েন্ট হয় এখনৰ প্ৰাইস ৰাখিছো আমি 7,95,000 এখন আপোনাৰ 2022 মডেল হয় তাৰপিছত নেক্সট ক'ব আমাক এখন XUV 300 W6 মডেল হয় এখন যেতে আপোনালোকে W6 ত সানৰুফো আছে বাকিখিনি সব ফেসিলিটি ইনক্লুড আছে ইয়াত এখনৰ প্ৰাইস ৰাখিছো আমি 8,40,000 টকা 840 2023 মডেল হয় ঠিক আছে নেক্সট আমাক ক'ব এখন স্করপিও ক্লাসিক S11 2023 মডেল হয় ডিজেল ভেরিয়েন্ট এখনৰ গ্ৰে কালাৰত আছে যেতে ব্ল্যাক আৰু হোৱাইট ইজিলি পোৱা যায় বাট যদি আপোনালোকে অলপ ইউনিক কালাৰত স্করপিও বিচাৰে
মুন্না অটোমোবাইলছত আছে এখন পুৰা অৰিজিনেল পেইণ্টত থকা স্কৰপিঅ S11 ক্লাছিক এপ্ৰক্স 32,000 কিলোমিটাৰ ৰানিং হৈছে ওকে এইখনৰ প্ৰাইস ৰাখিছো আমি 15,75,000 টকা 15,75,000 1575 ওকে নেক্সট এখন কব Honda City 2019 ৰ হয় 2019 ৰ মডেল হয় এখনৰ প্ৰাইস ৰাখিছো আমি 8,55,000 8,55,000 হয় ওকে নেক্সট এখন কব নেক্সট আছে আমাৰ ক্ৰেটা N-Line 2023 মডেল হয় এখন 100% একদম টপ মডেল ক্ৰেটাৰ যেটো একদম টপ মডেল টপ ভেৰিয়েন্ট হয় এখন হয় ক্ৰেটা N-Line ইয়াতকে টপ ইতিয়ালৈকে নাই এটো আমাৰ তাত अवेलेबल আছে এখনৰ প্ৰাইস দেখিছো আমি 17,65,000 17,65,000 ওকে নেগোশিয়েবল প্ৰাইস ন নেগোশিয়েবল ঠিক আছে নেক্সট কব Sumo Gold আছে আমাৰ তাত 2018 মডেল এখনৰ প্ৰাইস ৰাখিছো আমি 5,85,000 5,85,000 হয় আইটা টায়াৰ একদম ব্র্যান্ড নিউ টায়াৰ লাগি আছে গাড়ী বহুত ধুনীয়া হৈছে ইঞ্জিন পুৰা সিল্ড আছে যদি আপোনালোকে হিলছত কমাৰ্শিয়াল পাৰপজত ইউজ কৰিব বিচাৰে আহক আমাৰ তাত এই Sumo খন লৈ যাব পাৰে ঠিক আছে নেক্সট কব Omni নেক্সট আছে আমাৰ তাত Omni van 2015 ৰ হয় এখনৰ প্ৰাইস দেখিছো আমি 2,55,000 2,55,000 ঠিক আছে তাৰপিছত নেক্সট কব আমাক এখন নেক্সট আছে আমাৰ তাত S-Cross Maruti S-Cross ডিজেল ভেৰিয়েন্ট এখন 2018 ৰ হয় এখনৰ প্ৰাইস দেখিছো আমি 6,35,000 6,35,000 হয় ওকে নেক্সট এখন কব নেক্সট আছে আমাৰ তাত Ford Aspire Figo Aspire 2019 ৰ হয় এখনৰ প্ৰাইস দেখিছো আমি 3,85,000 3,85,000 হয় ওকে নেক্সট এখন কব নেক্সট আছে আমাৰ তাত Punch 2022 মডেল এপ্ৰক্স 29,000 কিলোমিটাৰ ৰানিং হৈছে এখনৰ প্ৰাইস ৰাখিছো আমি 6,40,000 টকা 6,40,000 হয় নেক্সট আছে আমাৰ তাত Swift ZXi টপ মডেল হয় এখন এল'বিলৰ পৰা লৈ কিনে সব अवेलेबल আছে সব ইনক্লুড কৰা আছে এপ্ৰক্স 90,000 কিলোমিটাৰ চলিছে এখনৰ প্ৰাইস ৰাখিছো আমি 5,40,000 ওকে 5,40,000 হয় নেক্সট এখন কব নেক্সট আছে আমাৰ তাত Desire ZXi মডেল এখন আপোনাৰ 2018 ৰ মডেল হয় ফুল অৰিজিনাল পেইণ্টত আছে গাড়ী ওকে টাচআপ নাই কিয়া এখন গাড়ী আপোনাৰ আমি প্ৰাইস ৰাখিছো 5,40,000 টকা 5,40 নেক্সট কব কনটেবল আহিলে নেগোসিয়েশন হৈ যাব নেক্সট আছে আমাৰ তাত Verna 2018 মডেল পেট্ৰল ভেৰিয়েন্ট VX 1.6 একদম টপ ভেৰিয়েন্ট হয় এখন ওকে 2018 ৰ টপ ভেৰিয়েন্ট হয় এখনৰ প্ৰাইস ৰাখিছো আমি 6,80,000 টকা 6,80,000 টকা ওকে নেক্সট কব নেক্সট আছে আমাৰ তাত Ciaz ব্লু কালাৰত আছে যেটা আপোনালোকে যদি Ciaz বিচাৰি আছে Maruti Ciaz সেডনত যদি Maruti গাড়ী বিচাৰি আছে আমাৰ তাত আহক একদম ফুল অৰিজিনাল বডি পেইণ্টত আছে গাড়ী এপ্ৰক্স চলিছে 50,000 কিলোমিটাৰ এখনৰ প্ৰাইস ৰাখিছো আমি 6,30,000 টকা 630 হয় ওকে নেক্সট কব Triber নেক্সট আছে আমাৰ Renault Triber 2022 মডেল এপ্ৰক্স 35,000 কিলোমিটাৰ ৰানিং হৈছে ওকে এখনৰ প্ৰাইস ৰাখিছো আমি 5,85,000 5,85,000 নেগোশিয়েবল ওকে নেক্সট এখন কব নেক্সট আছে আমাৰ তাত Ignis 2021 ৰ ভেৰিয়েন্ট হয় গ্ৰে কালাৰত আছে Sigma মডেল বাট ফুললি জেটা মডেলত কনভাৰ্ট কৰা আছে যেনেকৈ আপোনালোকে চাব পাৰে এলো হুইল LCD বেক কেমেৰা সব ইনস্টল কৰা আছে পাৱাৰ উইন্ডো বেক সাইডে দুটা পাৱাৰ উইন্ডো সব ইনস্টল কৰা আছে এখন গাড়ীৰ প্ৰাইস ৰাখিছো আমি এপ্ৰক্স 5,20,000 টকা 5,20,000 নেগোশিয়েবল হৈ যাব নেক্সট এখন কব নেক্সট আছে আমাৰ অটোমেটিক Altroz 2021 ৰ গাড়ী হয় এখন গাড়ীৰ প্ৰাইস ৰাখিছো আমি 5,20,000 টকা 5,20,000 টকা ওকে নেক্সট এখন কব নেক্সট আছে আমাৰ Swift অটোমেটিক ZXi 2019 ৰ মডেল হয় এখন গাড়ী প্ৰাইস ৰাখিছো আমি 5,30,000 টকা 530 নেক্সট আছে আমাৰ i20 Astha 2018 মডেল হয় এপ্ৰক্স চলিছে আপোনাৰ 55,000 এখনৰ প্ৰাইস ৰাখিছো আমি 5,30,000 টকা 530 এটা দেখাবলৈ আপোনাৰ সকলোখিনি গাড়ী দেখুৱালো স্ক্ৰীন নম্বৰ আছে কন্টাক্ট কৰিব ইয়াৰ পৰা গাড়ী লওক বা য'ৰ পৰা গাড়ী লওক মই সদায় কওঁ টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি ল'ব আৰু যদি ইয়াৰ পৰা গাড়ী লয় আপোনালোকে এটা জেনুইন OLX চাৰ্টিফাইড থকা ভাল গাড়ী পাব তেন্তে আহক মুন্না অটোমোবাইল তেজপুৰ যি দাম কৈছে এইটো জাষ্ট আস্কিং কৈছে তাৰ পৰা নেগোশিয়েবল হৈ যাব আৰু যদি আপোনালোকৰ আহক ইয়াত ওৱাৰেণ্টি গ্যাৰাণ্টিও আছে 6 মান্থৰ ইঞ্জিন গিয়াৰবক্সৰ ওৱাৰেণ্টি আপোনালোকে পাই যাব তো এইখিনিয়ে ক'ব লৈছে নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আজিলৈ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই